CMAAAৰ দুদিনৰ যেটো ট্ৰেইনিং শেষ হ'ল আৰু আজি ইণ্টাৰভিউ শেষ হ'লে এই 3 দিনৰ যেটো ট্ৰেইনিং শেষ হোৱাৰ পিছত এটা সাৰ্টিফিকেট দিব আৰু এই সাৰ্টিফিকেট পালেহে পইচাখিনি পাব। এসেট মানে কি জানে আপোনালোকে? কোনোবাই জানে এসেট মানে কি? সম্পত্তি হয়। সম্পত্তি ঠিক আছে। এটা বিজনেছত আমাৰ ধৰক যি আমাৰ হৈ বস্তুখিনি আমি কিনিছো যোনটো ধৰক মানে মানি ভ্যালু এটা আছে ঠিক আছে। পইচাৰ ভ্যালু এটা আছে যে আমি এতিয়া এখন ফিচাৰীৰে সেয়া কৰিছো আমি ধৰক ফিচাৰীৰ সাইডৰ বস্তুখিনি ফ্যাক্টৰী এটা চলাবলৈ বা সেয়া কৰিবলৈ আমি মেচিনাৰী কিছুমান কিনিম ন। আমি বস্তু কিনিম, মেচিন কিনিম, কিবা কিবি বাচন কিনিম, সেইবোৰক সম্পত্তি বুলি কয় আমাৰ। বিজনেছটোৰ সম্পত্তি যোনটো মানে এটা মানি ভ্যালু আছে ঠিক আছে। এটা মানে মানি ভ্যালু যাৰ মানে পইচাৰ এটা বঢ়িয়া আছে, এটা সীমা আছে যে মানে এইটোত পইচা লাগি আছে তো আৰু এইটো মানে বিজনেছটোৰ আমাৰ হয় ঠিক আছে। Accounting. What we apply in accounting, that rules and guidelines comes from accountancy. It is a theoretical field. From here we can learn the rules and regulations, how to prepare bookkeeping, how to prepare accounting. That is, it tells us how to prepare the books of accounts, how to summarize the accounting information, and how to communicate the interested parties. So, এখান থেকে আমরা শিখতে পারি আর কি কিভাবে বুকস অফ অ্যাকাউন্ট মেইনটেইন করতে লাগে। And how to summarize, কিভাবে এটাকে সামারাইজ করে লেখা যায়, and how to communicate with the interested parties, কিভাবে আমরা interested parties এর সাথে কমিউনিকেট করব। So we can learn from this accountancy. So at first, let me explain you the difference between accountancy and accounting. মানে difference কি এর মাঝে? Accounting is the theory and practice of accounting. Accounting refers to a systematic knowledge of accounting. ট্ৰেইনিং মানে ক'ব গ'লে ইয়াতে আপুনি যেটো ক্যাটাগৰী যেটো সিলেকশন পাইছে তাৰ ওপৰত আপোনালোকে বিজনেছ কৰি কেনেদৰে লাভান্বিত কৰিব পাৰিব আৰু ইয়াতে খোৱা দোৱাৰ ভাল এটা ব্যৱস্থা কৰিছে চাইছে আপোনালোকে।